নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যিটো ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে সঁচাকৈ বহুতেই ভাল পাব। কাৰণ বৰ্তমান সময়ত আপোনালোকে গৌৰৱ গগৈ অকল ভাষণ শুনি আছে, আপোনালোকে গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ দেখিছে, কিন্তু গৌৰৱ গগৈ পত্নীয়ে বৰ্তমান কি কৰি আছে আপোনালোকে জানেনে? আপোনালোকে হয়তো নাজানে। গৌৰৱ গগৈ পত্নীয়ে এইবাৰ বিহু গীত গোৱাত প্ৰেক্টিছ কৰি আছে, বিহু গীত গাইছে, ৰাইজৰ গাঁৱৰ মানুহৰ লগত মহিলাৰ লগত মিলি মানে একদম বিহু গান গীত গাইছে, ইটোৰ পিছত সিটো বিহু গীত। গতিকে চাওক, আপোনালোকে ভাল পাব আচলতে চাই মেলি, সেইকাৰণে ভিডিঅ'টো লৈ আহিলোঁ। বেছি দীঘলীয়া নহয়, 1 মিনিটৰ এটি মানে ভিডিঅ'। গতিকে ভিডিঅ'টো চাওক আৰু গৌৰৱ গগৈ যিসকলে ভাল পায় কমেণ্ট কৰিব, আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। তেতিয়াহ'লে চাওক আপোনালোকে পটাপট কিনো গাইছে আচলতে। মুখ ক্ষমা কৰিব নাপালো তোকে মৰে মৰম নাইটি আনিবলিকে লাগিলা সদায় খেলৈ মৰিলা নাহা কি হলো চালে আপোনালোকে আচলতে এই যিটো ভিডিঅ' আপোনালোকক দেখালোঁ, এই ভিডিঅ'টো কিন্তু বহুত বছৰ আগৰ ভিডিঅ' হয়, পুৰণা ভিডিঅ' হয়, 7-8 বছৰ 9 বছৰ আগৰ ভিডিঅ'। কিন্তু ভাল লাগিলে ভিডিঅ'টো, সেইকাৰণে আপোনালোকক দেখালোঁ। আৰু বহুতে গৌৰৱ গগৈ বিশেষকৈ এতিয়া নৱপ্ৰজন্মসকলে বহুতে ভাল ধৰণে চিনিও নাপায় গৌৰৱ গগৈ পত্নীক এলিজাবেথক। গতিকে দেখালোঁ আপোনালোকৰ আগত। মানে এতিয়াতো তেওঁ চাগে ভাল ধৰণে অসমীয়া পূৰা শিকি গ'ল, কিন্তু সেই তেতিয়া নতুনতে মানে অকণমান তেওঁ থুকাথুকি মাতেৰে মানে অসমীয়া গাবলৈ মানে ক'বলৈ শিকি আছিলে, কিন্তু এতিয়া চাগে 100% পূৰা অসমীয়া পূৰা এতিয়া ভাল ধৰণেই জানে। বা যি কি নহওক, ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে ভিডিঅ'টো পুনৰ কৈছোঁ জানেই আৰু। বাই বাই।